ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ সেকেন্ড খণ্ডৰ 3 নম্বৰ চেপ্টাৰ ট্ৰান্সপোৰ্টেশন ইন এনিমেলছ এণ্ড প্লান্টছ অৰ্থাৎ প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ এপাটি প্ৰশ্ন উত্তৰ কিটা মই আগতে তোমালোকক ইংৰাজীত কোৱেশ্চন আনসাৰ কিটা দেখাই দিম আৰু বুজাই দিম। তাৰ পিছত মই তোমালোকক অসমীয়াত কোৱেশ্চন আনসাৰ কিটা দেখাই দিম আৰু বুজাই দিম। তোমালোকৰ কাৰণে কোৱেশ্চন আনসাৰ কিটা মই একেবাৰে চমুকৈ লিখি আনিছো, ঠিক আছে। ইয়াৰ পৰা তোমালোকৰ এক্সাৰসাইজ আৰম্ভ হৈছে অৰ্থাৎ অনুশীলনী আৰম্ভ হৈছে। প্ৰথমে মই ইংৰাজীত তোমালোকক দেখাই দিম, ঠিক আছে। আৰু যদি তোমালোকে কেৱল অসমীয়াত চাব বিচৰা তেনেহলে 19 মিনিট স্কিপ কৰি দিব পাৰা, অৰ্থাৎ 19 মিনিট আগুৱাই যাব পাৰা। 19 মিনিট কাটি দিলে তোমালোকে কোৱেশ্চন আনসাৰ কিটা অসমীয়াত পাই যাবা। তো বলা আগতে ইংলিছত কোৱেশ্চন আনসাৰ কিটা আলোচনা কৰা আৰম্ভ কৰো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰত দিছে ম্যাথ স্ট্ৰাকচাৰ ইন কলম 1 উইথ ফাংশনস ইন কলম 2। কলম 1ত তোমালোকক কেইটামান স্ট্ৰাকচাৰ দিছে আৰু কলম 2ত তোমালোকক কিছুমান ফাংশন দিছে, ঠিক আছে। তো স্ট্ৰাকচাৰ বিলাকৰ সৈতে এই স্ট্ৰাকচাৰ বিলাকে কি ফাংশন পাৰফৰ্ম কৰে সেইবিলাকৰ সৈতে মিলাব লাগে, ঠিক আছে। তো সব প্ৰথমে আছে স্টোমেটা, ঠিক আছে, অৰ্থাৎ পত্ৰৰন্ধ্ৰ। স্টোমেটা হৈছে পত্ৰৰন্ধ্ৰ অৰ্থাৎ উদ্ভিদৰ পাতত থকা সৰু সৰু ছিদ্ৰ যাৰ মাজেৰে গেছ এক্সচেঞ্জ হয়। কাৰ্বন ডাই অক্সাইড গেছ গছৰ পাতত এন্টাৰ কৰে আৰু অক্সিজেন গেছ ওলাই যায় আৰু পানীও গছৰ পাতৰ যি ছিদ্ৰ আছে স্টোমেটা সেইবিলাকৰ মাজেৰে ওলাই যায়, ঠিক আছে। তো গছৰ পাতৰ যি ছিদ্ৰ আছে অৰ্থাৎ স্টোমেটাৰ মাজেৰে পানী ওলাই যোৱা প্ৰক্ৰিয়াটোক ট্ৰান্সপিৰেশ্যন বুলি কোৱা হয়, ঠিক আছে। গতিকে এইটো মিলিব এইটোৰ সৈতে। নেক্সট আছে জাইলেম। জাইলেমটো মিলিব এইটোৰ সৈতে ট্ৰান্সপোৰ্ট অফ ৱাটাৰ অৰ্থাৎ পানী পৰিবহণ, ঠিক আছে। উদ্ভিদৰ যি হেৰি আছে ৰুট হেয়াৰ্স অৰ্থাৎ চুলি শিপা, সেই চুলি শিপাই পানী অবজাৰ্ভ কৰে, ঠিক আছে, অৰ্থাৎ পানী শোষণ কৰে আৰু সেই পানী জাইলেমৰ মাজেৰে উদ্ভিদৰ বিভিন্ন অংগলৈ যায়, ঠিক আছে, ডাল পাত, ঠিক আছে, সকলো অংগলৈ যায়। গতিকে এই জাইলেমটো মিলিব এইটোৰ সৈতে ট্ৰান্সপোৰ্ট অফ ৱাটাৰ। নেক্সট আছে ৰুট হেয়াৰ্স, এইটো মিলিব এইটোৰ সৈতে অবজাৰ্পশন অফ ৱাটাৰ, ঠিক আছে। ৰুট হেয়াৰ তাৰমানে চুলি শিপাই পানী শোষণ কৰে। নেক্সট আছে ফ্লুয়েম, ঠিক আছে, ফ্লুয়েমটো মিলিব এইটোৰ সৈতে ট্ৰান্সপোৰ্ট অফ ৱাটাৰ ফুড, ঠিক আছে, ট্ৰান্সপোৰ্ট অফ ফুড অৰ্থাৎ হেৰি উদ্ভিদৰ যেতিয়া সালোক সংশ্লেষণ হয় তেতিয়া খাদ্য প্ৰস্তুত হয় আৰু সেই খাদ্য উদ্ভিদৰ বিভিন্ন অংগলৈ এই ফ্লুয়েমৰ মাজেৰে যায়, ঠিক আছে। সো তোমালোকে এইদৰে মিলাবা। স্টোমেটা মিলিব এইটোৰ সৈতে বিটোৰ সৈতে ট্ৰান্সপিৰেশ্যন। নেক্সট আছে ফ্লুয়েম এইটোৰ সৈতে ট্ৰান্সপোৰ্ট অফ ৱাটাৰ। নেক্সট আছে ৰুট হেয়াৰ্স, এইটো মিলিব এইটোৰ সৈতে অবজাৰ্পশন অফ ৱাটাৰ। নেক্সট আছে ফ্লুয়েম, এইটো মিলিব এইটোৰ সৈতে ট্ৰান্সপোৰ্ট অফ ফুড, ঠিক আছে। তো যদি তোমালোকে ধুনীয়াকৈ এখানে মিলাই ল'বা। এতিয়া 2 নম্বৰত চোৱা, তোমালোকক 2 নম্বৰত দিছে ফিল ইন দ্য ব্লেংকছ অৰ্থাৎ তোমালোকক এই খালিঠাইবোৰ পূৰ কৰিবলৈ দিছে। 2 নম্বৰৰ যিটো প্ৰথম খালিঠাই আছে এইটোত চোৱা, দ্য ব্লাড ফ্ৰম দ্য হাৰ্ট ইজ ট্ৰান্সপোৰ্টেড টু অল পাৰ্টছ অফ দ্য বডি বাই দ্য ডিছ। ইয়াত ডিছত বহিব আৰ্টিছ, ঠিক আছে। তাৰ মানে আৰ্টিছৰ দ্বাৰা হাৰ্টৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংগলৈ পৰিবাহিত হয়, ঠিক আছে। তো নেক্সট চোৱা, নেক্সট আছে 2 নম্বৰত আছে হিমোগ্লোবিন ইজ প্ৰেজেণ্ট ইন দিছ চেলছ, ঠিক আছে। অৰ্থাৎ হিমোগ্লোবিন কোনবোৰ চেলত থাকে সেইটো তোমালোকক সুধিছে। তো তোমালোকে আনসাৰত লিখিবা ৰেড ব্লাড, ইয়াত চেলটো আছে ন, ৰেড ব্লাড অৰ্থাৎ হিমোগ্লোবিন ইজ প্ৰেজেণ্ট ইন ৰেড ব্লাড চেল, ঠিক আছে। তাৰ মানে ৰেড ব্লাড চেলত মানে কোষত, ঠিক আছে, ৰেড ব্লাড চেলত হিমোগ্লোবিন পোৱা যায়, ওকে। চেল মানে হৈছে কোষ। নেক্সট চোৱা, নেক্সট আছে তিনিত আছে আৰ্টাৰিজ এণ্ড ভেইনছ আৰ জইন্ড বাই এ নেটৱৰ্ক অফ ডিছ। তোমালোকে আনসাৰত লিখিবা কেপালেৰিছ, ঠিক আছে। অৰ্থাৎ হেৰি ধমনী আৰু হীৰাবোৰ অৰ্থাৎ আৰ্টাৰিজ আৰু ভেইনছ, আৰ্টাৰিজৰ মাজেৰে হেৰি অক্সিজেনযুক্ত তেজ চলাচল কৰে আৰু ভেইনছৰ মাজেৰে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ চলাচল কৰে, ঠিক আছে। আৰু এই দুটা এটা নেটৱৰ্কৰ দ্বাৰা সংলগ্ন হৈ থাকে আৰু সেই নেটৱৰ্কটোক কেপালেৰিজ বুলি কোৱা হয়, ঠিক আছে। তো তোমালোকে ইয়াত আনসাৰত কেপালেৰিজ বুলি লিখিবা বা খালিঠাইত তোমালোকে কেপালেৰিজ বুলি লিখিবা। আৰ্টাৰিজ এণ্ড ভেইনছ আৰ জইন্ড বাই এ নেটৱৰ্ক অফ কেপালেৰিজ, ঠিক আছে। নেক্সট আছে চাইট আছে দ্য ৰিথমিক এক্সপেনশ্যন এণ্ড কন্ট্ৰাকশ্যন অফ দ্য হাৰ্ট ইজ কল্ড ডিছ। তো খালিঠাইত বহিব হাৰ্টবিট, ঠিক আছে। দ্য ৰিথমিক
expansion and contraction of the heart is called heartbeat. ঠিক আছে নেক্সট আছে 5 নম্বৰত আছে the main excretory product in human beings is dish. ঠিক আছে অৰ্থাৎ মানুহৰ প্ৰধান বৰ্জিত দ্ৰব্যটো কি হেতু লিখিব লাগে তো তোমালোকে আনসাৰ দি লিখিবা ইউৰিয়া ঠিক আছে অৰ্থাৎ মানুহৰ প্ৰধান বৰ্জিত দ্ৰব্য হ'ল ইউৰিয়া নেক্সট আছে 6 নম্বৰত আছে sweet contains water and dash তো sweet অৰ্থাৎ গামৰ হৈতে পানী থাকে আৰু কি থাকে সেই বস্তুটোৰ নাম লিখিব লাগে তো তোমালোকে আনসাৰ দি লিখিবা সল্ট ঠিক আছে অৰ্থাৎ নিমখ তো এই খালি টেট বহিব সল্ট SALTS salts ঠিক আছে তো তোমালোকে ধুনিয়াকৈ বিলাক লিখিবা নেক্সট আছে হাতত দিছে kidneys eliminate the waste materials in the liquid form called dash তো তামনিয়াত কৈছে যে হেৰি জুলীয়া অৱস্থাত বিকয় অপহৰণ কৰা বৰ্জিত দ্ৰব্যক ডিশ বোলা হয় ঠিক আছে অৰ্থাৎ আমাৰ কিডনি দুটাই যে হেৰি কৰে লিকুইড ওয়েস্ট এলিমিনেট কৰে বা অপহৰণ কৰে তাক কি বুলি কোৱা হয় তাক ইউৰিন বুলি কোৱা হয় অৰ্থাৎ প্ৰস্ৰাৱ ঠিক আছে সো তোমালোকে আনসাৰ দি ইউৰিন লিখি দিবা ওকে এতিয়া আঠত চোৱা তোমালোকক আঠত দিছে the water reaches great height in the trees because of suction pull caused by dish তো ইয়াত বহিব ট্ৰান্সপিৰেশ্যন ঠিক আছে ট্ৰান্সপিৰেশ্যন মানে প্ৰস্বেদন ঠিক আছে অৰ্থাৎ যেতিয়া উদ্ভিদৰ পাতৰ মাজেৰে পানী ওলাই যায় অৰ্থাৎ যেতিয়া ট্ৰান্সপিৰেশ্যন হয় তেতিয়া এটা সাকশন পুল ক্ৰিয়েট হয় অৰ্থাৎ শোষণ টানৰ সৃষ্টি হয় যাৰ ফলস্বৰূপে উদ্ভিদৰ শিপাই পানী শোষণ কৰিব পাৰে আৰু সেই পানী জাইলেমৰ মাজেৰে উদ্ভিদৰ বিভিন্ন অংগলৈ যায় ঠিক আছে গতিকে তোমালোকে ইয়াত ট্ৰান্সপিৰেশ্যন বুলি লিখিবা অৰ্থাৎ প্ৰস্বেদন ঠিক আছে ধুনিয়াকৈ লিখি লবা তোমালোকে আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে কুৱেশ্যন আনসাৰ কিটা মই একেবাৰে চমুকৈ লিখি আনিছো ইয়াতকৈ আৰু চমু হ'বই নোৱাৰে ঠিক আছে গতিকে তোমালোকে ভিডিঅ'টোতে লাইক কৰি দিয়া আৰু তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা কাৰণ অলপ পিছত তোমালোকে কুৱেশ্যন আনসাৰ বিলাক অসমীয়াটো পাই যাবা ঠিক আছে সো তোমালোকে একেবাৰে শেষলৈকে চাই থাকা তাৰপিছত তোমালোকক তিনি দিছে চুজ দা কাৰেক্ট অপচন ঠিক আছে অৰ্থাৎ তোমালোকক শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ দিছে সোয়া ইয়াত আছে in plants water is transported through ঠিক আছে অৰ্থাৎ উদ্ভিদত পানী কিহৰ সহায়ত পৰিবহন হয় তো ইয়াত চাৰিটা অপচন আছে জাইলেম ফ্লুয়েম স্টোমেটা ৰুট হেয়াৰ তো আনসাৰটো হ'ব জাইলেম ঠিক আছে in plants water is transported through xylem ঠিক আছে অৰ্থাৎ উদ্ভিদত পানী জাইলেমৰ জৰিয়তে পৰিবহন হয় তাৰপিছত বিট চোৱা তোমালোকক বিট দিছে water absorption through roots can be increased by keeping the plants ইয়াত চাৰিটা অপচন দিছে তোমালোকক in the shade in dim light under the fan covered with a polythene bag ঠিক আছে তাৰমানে তোমালোকক কৈছে যে হিপাৰ দ্বাৰা পানীৰ শোষণ বৃদ্ধি কৰিব পাৰি যদি হে উদ্ভিদক সাত ৰখা হয় বা কম পোহৰত ৰখা হয় বা ফেনৰ তলত ৰখা হয় বা পলিথিনৰ মোনাৰে ঢাকি ৰখা হয় তো তাৰমানে কোনটো অৱস্থাত উদ্ভিদ এটাক ৰাখিলে উদ্ভিদৰ হিপাই বেছিকে পানী শোষণ কৰিব ঠিক আছে তো যত মানে বেছি বাষ্পীভৱন হ'ব তাতে মানে উদ্ভিদৰ হিপাই বেছি পানী শোষণ কৰিব কাৰণ বাষ্পীভৱন যিমান বেছি হ'ব হিমান ট্ৰান্সপিৰেশ্যন বেছি হ'ব যিমান ট্ৰান্সপিৰেশ্যন বেছি হ'ব হিমান শোষণ টানৰ বেছি সৃষ্টি হ'ব আৰু যিমান শোষণ টানৰ বেছি সৃষ্টি হ'ব হিমানেই উদ্ভিদৰ হিপাই বেছি পানী শোষণ কৰিব ঠিক আছে সো তোমালোকে যেটো হেৰি আছে থাৰ্ড অপচন আছে আন্ডাৰ দা ফেন এইটো উত্তৰত লিখি দিবা কাৰণ এইটোই শুদ্ধ উত্তৰ হ'ব ঠিক আছে কাৰণ ইয়াত চাৰিটা অপচন আছে এই চাৰিটা অপচনত কৈ এই যেটো থাৰ্ড অপচন আছে এই অপচনটোত বাষ্পীভৱন বেছি হ'ব আন্ডাৰ দা ফেন ঠিক আছে কাৰণ বতাহত বাষ্পীভৱন বেছি হয় ঠিক আছে তো গতিকে তোমালোকে লিখিবা আন্ডাৰ দা ফেন এতিয়া 6 নম্বৰত চোৱা তোমালোকক 6 নম্বৰত দিছে why is the transport of materials necessary in a plant or in an animal explain ঠিক আছে এ তোমালোকক মানে কৈছে যে উদ্ভিদ বা প্ৰাণীৰ উপাদানসমূহৰ পৰিবহন কিয় প্ৰয়োজন সো
তোমালোকে ইয়াৰ আনসাৰটো হেটো লিখিবা all organisms need to transport food water and oxygen to various parts of their body further animals need to transport waste to parts from where they can be removed that is why transport of materials is necessary in a plant or in an animal ঠিক আছে তো এদৰে লিখিবা একেবাৰে সমকো লিখিছো তোমালোকৰ কাৰণে ওকে নেক্সট আছে 5 নম্বৰ তোমালোকক সুধিছে what will happen if there are no platelets in the blood ওকে তাৰমানে তোমালোকক সুধিছে যে যদি তেজত প্লেটলেট না থাকে তেতিয়া কি হ'ব সো তোমালোকে ইয়াৰ আনসাৰটো এদৰে লিখিবা platelets help in clotting of blood in case of injury ঠিক আছে যদি হিউম্যান বডিত বা যি কোনো এনিমেলৰ বডিত যদি কোনো ইনজুৰি হৈ যায় বা কাটি যায় তেনে হলে প্লেটলেটস বিলাকে হেৰি কৰে ক্লট বান্দাত সহায় কৰে ঠিক আছে যাৰ ফলস্বৰূপে তেজ ওলাই যাব নোৱাৰে if there are no platelets in the blood the clot will not be formed তেতিয়া কোনো ধৰণৰ ক্লট গঠন নহব ঠিক আছে যদি তেজত platelets না থাকে this will lead to excessive bleeding which can cause death ঠিক আছে আৰু যদি তেনেকুৱা হয় তেনে হলে বহুত তেজ শৰীৰৰ পৰা ওলাই যাব যাৰ ফলস্বৰূপে মৃত্যু হ'ব পাৰে নেক্সট আছে 6 ত তোমালোকক সুধিছে যে what are stomata অৰ্থাৎ stomata কি অৰ্থাৎ অসমীয়াত ক'বলৈ গ'লে পত্ৰৰন্ধ্ৰ কি নেক্সট দিছে give two functions of stomata ঠিক আছে অৰ্থাৎ stomata দুটা কাম উল্লেখ কৰিবলৈ দিছে তোমালোকক ঠিক আছে তো তোমালোকে আনসাৰটো এদৰে লিখিবা tiny pores on the surface of a leaf are called stomata ঠিক আছে তো উদ্ভিদৰ পাতত থকা সৰু সৰু ছিদ্ৰ বা ৰন্ধক স্টোমেটা বুলি কোৱা হয় ওকে নেক্সট তোমালোকে ফাংচন দুটা লিখিবা অৰ্থাৎ স্টোমেটা কি কাম কৰে হে তেনেকুৱা দুটা কাম লিখিবা ঠিক আছে functions of stomata কৰা কাম exchange of gases স্টোমেটাৰ মাজেৰে অৰ্থাৎ গছৰ পাতত থকা সৰু সৰু ছিদ্ৰৰ মাজেৰে গেছ এক্সচেঞ্জ হয় ঠিক আছে কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদৰ পাতত ইন্টাৰ কৰে আৰু অক্সিজেন গেছ উদ্ভিদৰ পাতৰ পৰা ওলাই যায় ঠিক আছে অৰ্থাৎ স্টোমেটাৰ জৰিয়তে গেছ এক্সচেঞ্জ কৰে নেক্সট আছে ট্ৰান্সপিৰেশ্যন অফ ওৱাটাৰ ঠিক আছে অৰ্থাৎ পানীৰ প্ৰস্বেদন ঠিক আছে উদ্ভিদৰ পাতত থকা সৰু সৰু ছিদ্ৰৰ মাজেৰে উদ্ভিদৰ পৰা পানী ওলাই যায় যাক ট্ৰান্সপিৰেশ্যন বুলি কোৱা হয় ঠিক আছে তোমালোকে এদৰে লিখিবা একেবাৰে চমুকৈ লিখিছো যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম নহয় নেক্সট আছে 7ত আছে does transpiration serve any useful function in plants explain তো এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় হিয়া তোমালোকক কৈছে যে প্ৰস্বেদনে উদ্ভিদৰ প্ৰয়োজনীয় কাম কৰে নে ব্যাখ্যা কৰা yes প্ৰস্বেদনে উদ্ভিদৰ বহুত প্ৰয়োজনীয় কাম কৰে প্ৰস্বেদনৰ ফলত বা ট্ৰান্সপিৰেশ্যনৰ ফলত উদ্ভিদ বিলাক ঠাণ্ডা হৈ থাকে ঠিক আছে আৰু এটা সাকশন পুল ক্ৰিয়েট কৰে যাৰ ফলস্বৰূপে উদ্ভিদে পানী পায় আৰু সেই পানী ব্যৱহাৰ কৰি ফুড জেনাৰেট কৰিব পাৰে হালক সংশ্লেষণৰ জৰিয়তে ঠিক আছে সেইকাৰণে ট্ৰান্সপিৰেশ্যন বহুত ইম্পৰ্টেন্ট হয় সো তোমালোকে আনসাৰটো এদৰে লিখিবা ট্ৰান্সপিৰেশ্যন জেনাৰেটস এ সাকশন পুল which can pull water to great heights in the tall trees transpiration also cools the plant ঠিক আছে ট্ৰান্সপিৰেশ্যনৰ সহায়ত যেতিয়া হেৰি হয় উদ্ভিদৰ পাতৰ পৰা পানী ওলাই তেতিয়া সেই পানী উদ্ভিদৰ পাতৰ পৰা তাপ লৈ বাষ্পীভূত হয় যাৰ ফলস্বৰূপে হেৰি উদ্ভিদ ঠাণ্ডা হৈ থাকে ঠিক আছে সো এদৰে তোমালোকে ধুনীয়াকৈ লিখিবা একেবাৰে সহজ হয় আৰু একেবাৰে চমুকৈ লিখি আনিছো তোমালোকৰ কাৰণে নেক্সট আছে what are the components of blood ঠিক আছে অৰ্থাৎ তেজৰ উপাদানসমূহ কি অৰ্থাৎ তেজত কি উপাদান থাকে তো তোমালোকে আনসাৰটো এদৰে লিখিবা components of blood ঠিক আছে অৰ্থাৎ তেজৰ উপাদানসমূহ প্লাজমা তেজত প্লাজমা থাকে ঠিক আছে যেটো লিকুইড ফৰ্মত থাকে নেক্সট আছে ৰেড ব্লাড সেলস ওকে নেক্সট আছে হোৱাইট ব্লাড সেল প্লেটলেটস ঠিক আছে আৰু ৰেড ব্লাড সেলত হেৰি থাকে হিমোগ্লোবিন থাকে হেবিলাক লিখিব নালাগে মেইন কিটা লিখিলে হ'ল ঠিক আছে
এইখিনি লিখিলে হ'ল এইকেইটাই মেইন হয় ঠিক আছে ৰেড ব্লাড চেলত কিবা কিবি থাকে হোৱাইট ব্লাড চেলত কিবা কিবি থাকে সেইবিলাক নিলিখিলেও কোনো অসুবিধা নাই ঠিক আছে উত্তৰটো শুদ্ধ হৈ যাব নেক্সট আছে ন নম্বৰ তোমালোকক দিছে why is blood needed by all the parts of a body ঠিক আছে অৰ্থাৎ শৰীৰৰ সকলো অংশৰ বাবে তেজৰ কিয় প্ৰয়োজন সো তোমালোকে ইয়াৰ আনসাৰটো এডৰ লিখিবা blood transports digested food from the small intestine to the other parts of the body ঠিক আছে small intestineৰ পৰা হজম হোৱা খাদ্য কণিকাবিলাক শৰীৰৰ বিভিন্ন অংগলৈ তেজৰ মাজেৰে যায় ঠিক আছে সেই কাৰণে আমাৰ শৰীৰৰ সকলো অংগত তেজ থকাটো বহুত ইম্পৰ্টেন্ট নেক্সট it carries oxygen from the lungs to the cells of the body ঠিক আছে আৰু তেজে কি কৰে জানা তেজে লাংছৰ পৰা অৰ্থাৎ আমাৰ হাওঁফাওঁৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ হেৰি লৈ যায় অক্সিজেন লৈ যায় ঠিক আছে তো সেই কাৰণে শৰীৰৰ বিভিন্ন অংগত তেজ থকাটো ইম্পৰ্টেন্ট নেক্সট it also transports waste for removal from the body ঠিক আছে আৰু আমাৰ শৰীৰৰ পৰা ওয়েষ্ট অৰ্থাৎ বৰ্জিত পদাৰ্থ ৰিমুভ কৰাত এই তেজেই অৰ্থাৎ ব্লাডেই আমাক সহায় কৰে দ্যাটস ওয়াই আমাৰ শৰীৰৰ বিভিন্ন অংগত তেজ থকাটো ইম্পৰ্টেন্ট ঠিক আছে নেক্সট তোমালোকক দহত দিছে what makes the blood look red ঠিক আছে তো তোমালোকে ইয়াৰ আনসাৰটো লিখিবা blood looks red due to the presence of a red pigment called হিমোগ্লোবিন ঠিক আছে তেজত হিমোগ্লোবিন থাকে ঠিক আছে আৰু হিমোগ্লোবিনৰ ৰং ৰঙা হয় আৰু সেই কাৰণে আমি তেজক ৰেড দেখি অৰ্থাৎ ৰঙা দেখি ঠিক আছে সো তোমালোকে এটা ধুনীয়াকৈ লিখিবা তাৰ পিছত আছে 11 তোমালোকক দিছে describe the functions of the heart অৰ্থাৎ আমাৰ হাৰ্টে বা আমাৰ হৃদযন্ত্ৰই কি কাম কৰে হেতু ডেসক্ৰাইব কৰিবলৈ দিছে বৰ্ণনা কৰিবলৈ দিছে সো তোমালোকে আনসাৰটো লিখিবা the heart is an organ which beats continuously to act as a pump for the transport of blood which carries other substances with it ঠিক আছে একেবাৰে সমুকৈ লিখিছো ইয়াতকৈ আৰু সমু হ'বই নোৱাৰো উত্তৰটো ঠিক আছে সো তোমালোকে এডৰ লিখি লবা নেক্সট আছে 12 আছে why it is necessary to excrete waste products ঠিক আছে অৰ্থাৎ বৰ্জিত দ্ৰব্য দেহৰ পৰা উলিয়াই দিয়াটো কিয় প্ৰয়োজন তো তোমালোকে আনসাৰটো এডৰ লিখিবা it is necessary to excrete waste products because they are toxic and harmful for the body ঠিক আছে অৰ্থাৎ যিবিলাক waste product আছে সেইবোৰ আমাৰ শৰীৰৰ পৰা ওলাই দিব লাগে কাৰণ এইবোৰ বিষাক্ত হয় আৰু শৰীৰৰ বাবে ক্ষতিকাৰক হয় ঠিক আছে নেক্সট আছে 13 অৰ্থাৎ 13 আছে draw a diagram of the human excretory system and label the various parts ঠিক আছে ইয়াত মানে তোমালোকক কৈছে যে মানুহৰ ৰেচন তন্ত্ৰৰ এখন ছবি আঁকা আৰু তাৰ বিভিন্ন অংগসমূহ চিহ্নিত কৰা তো তোমালোকে মানে মই উত্তৰটো ধুনীয়াকৈ লিখি আনিছো চোৱা তোমালোকে এইটো আনসাৰ দিবা আনসাৰ দি এই চিত্ৰটো আঁকিবা চিত্ৰটো তোমালোকৰ কিতাপতো আছে তোমালোকে কিতাপৰ পৰা চাইছেও লিখিব পাৰিবা এই দুটা হৈছে কিডনি ঠিক আছে আৰু এই দুটা নলিকা হৈছে ইউৰেটাৰ আৰু এটো হৈছে ইউৰিনাৰী ব্লেডাৰ ঠিক আছে ইয়াত ইউৰিন থাকে আৰু এটো হৈছে ইউৰেথ্ৰা ঠিক আছে আৰু এটো হৈছে ইউৰিনাৰী ওপেনিং ঠিক আছে তাৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি লবা তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বলা এতিয়া আমি কোৱেশ্চন আনসাৰ কিটা অসমীয়াত আলোচনা কৰো তোমালোকে একেবাৰে শেষলৈকে চাই থাকিবা ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰত দিছে 1 নং স্তম্ভৰ লগত 2 নং স্তম্ভ মিলোৱা এটো হৈছে 1 নং স্তম্ভ আৰু এটো হৈছে 2 নং স্তম্ভ ঠিক আছে 1 নং স্তম্ভৰ একত দিছে পত্ৰৰন্দ পত্ৰ মানে হৈছে পাত ৰন্দ মানে হৈছে ছিদ্ৰ ঠিক আছে পাতত থকা ছিদ্ৰ ঠিক আছে হালক সংশ্লেষণৰ সময়ত পাতত থকা ছিদ্ৰৰ মাজেদি পানী বাহিৰলৈ ওলাই যায় আৰু এক কি বুলি কোৱা হয় প্ৰছেদন বুলি কোৱা হয় ঠিক আছে গতিকে পত্ৰৰন্দৰ এটো মিলিব প্ৰছেদনৰ সৈতে ঠিক আছে ষ্টমেটা ট্ৰান্সপিৰেশন নেক্সট আছে জাইলেম উদ্ভিদৰ হিপাই কি কৰে উদ্ভিদৰ হিপাই পানী শোষণ কৰে আৰু শোষণ কৰাৰ পিছত সেই পানী জাইলেমেৰে উদ্ভিদৰ বিভিন্ন অংগলৈকে যায় যেনে উদ্ভিদৰ ডাল পাত এবিলাকলৈকে যায় ঠিক আছে তো এটি মিলিব জাইলেমটো মিলিব পানী পৰিবহন মানে জাইলেমেৰে পানী পৰিবহন হয় ঠিক আছে
তো জাইলেমটো মিলিব এইটোৰ সৈতে ডিটোৰ সৈতে পানী পৰিবহন নেক্সট আছে চুলি শিপা তো উদ্ভিদৰ শিপাৰ কাম হৈছে পানী শোষণ কৰা ঠিক আছে উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী শোষণ কৰি লয় নেক্সট আছে ফ্লোয়েম যেনেকৈ পানী জাইলেমেৰে পৰিবহন হয় ঠিক তেনেদৰে যি আহাৰ আছে হেয়া ফ্লোয়েমেৰে পৰিবহন হয় ঠিক আছে ফ্লোয়েমৰ মাজেৰে আহাৰ পৰিবহন হয় ওকে তো এইদৰে তোমালোকে কিটা মিলাই লবা এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰত দিছে খালি ঠাই পূৰ কৰা এই খালি ঠাইবোৰ উপযুক্ত শব্দ বহুৱাই পূৰ কৰিব লাগে 1 নম্বৰত দিছে দেশৰ দ্বাৰা হৃদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয় তো এই দেশত বহিব ধমনী ঠিক আছে ধ নদীগানি ধমনী ধমনীৰ দ্বাৰা হৃদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয় নেক্সট 2 নম্বৰত দিছে দেশ কোষত হিমোগ্লোবিন পোৱা যায় তো ইয়াত বহিব লোহিত ৰক্তকোষ ঠিক আছে যাক ইংৰাজীত ৰেড ব্লাড সেল বুলি কোৱা হয় লোহিত ৰক্তকোষত হিমোগ্লোবিন পোৱা যায় আৰু হিমোগ্লোবিন থকা বাবে তেজৰ ৰং ৰঙা হয় বা ৰক্তৰ ৰং ৰঙা হয় ঠিক আছে সো তোমালোকে লিখিবা লোহিত ৰক্ত কোষটো ইয়াত দিয়া আছে না লোহিত ৰক্ত মই ৰক্তটো ইয়াত লিখি আছো তোমালোকে ইয়াত লিখিবা তোমালোকে কিটা বহিত লিখিবলৈ চেষ্টা কৰিবা যেহেতু কিতাপত জায়গা বহুত কম ঠিক আছে লোহিত ৰক্ত কোষত হিমোগ্লোবিন পোৱা যায় ওকে নেক্সট 3 নম্বৰত দিছে ধমনী আৰু হীৰাবোৰ দেশ জালিকাৰ দ্বাৰা সংলগ্ন এটো হ'ব কৈশিক ঠিক আছে ধমনী আৰু হীৰাবোৰ কৈশিক জালিকাৰ দ্বাৰা সংলগ্ন আৰু এই কৈশিক জালিকা ইংৰাজীত কোৱা হয় কেপিলাৰিজ ঠিক আছে ইয়াত তোমালোকে লিখিবা কৈশিক বুলি ধমনী আৰু হীৰাবোৰ কৈশিক জালিকাৰ দ্বাৰা সংলগ্ন 4 হৃদযন্ত্ৰৰ সুসংহত প্ৰসাৰণ আৰু সংকোচনক দেশ বোলা হয় ইয়াত বহিব হৃদয় স্পন্দন ঠিক আছে বা হাৰ্টবিট হৃদয় স্পন্দন পাছত দিছে মানুহৰ প্ৰধান বৰ্জিত দ্ৰব্য হ'ল দেশ এটো হ'ব ইউৰিয়া ছয় গামত পানী আৰু দেশ থাকে গামত পানী আৰু নিমখ থাকে নেক্সট জুলীয়া অৱস্থাত বিক্ষয় অপসাৰণ কৰা বৰ্জিত দ্ৰব্যক দেশ বোলে এটো হ'ব মূত্ৰ আৰু বিক্ষ মানে হৈছে কিডনি 8 শোষণ টানৰ জৰিয়তে পানী গছৰ উচ্চতালৈ পৰিবহন হোৱাৰ কাৰণ হ'ল দেশ এটো হ'ব প্ৰস্বেদন এতিয়া 3 চোৱা 3 দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা এ উদ্ভিদৰ পানী পৰিবেশন হয় জাইলেম ফ্লোয়েম পত্ৰণ্ড চুলি শিপাৰ দ্বাৰা চুলি শিপাই কি কৰে পানী শোষণ হে কৰে ঠিক আছে পত্ৰণ্ডৰ মাজেদি পানী ওলাই যায় ফ্লোয়েমে খাদ্য বা আহাৰ পৰিবহন কৰে আৰু জাইলেমে কৰে পানী পৰিবহন ঠিক আছে নেক্সট 2 নম্বৰ দিছে মানে উত্তৰটো এটো হ'ব ঠিক আছে প্ৰথমটো 2 নম্বৰত দিছে বিদ দিছে শিপাৰ দ্বাৰা পানীৰ শোষণ বৃদ্ধি কৰিব পাৰি যদিহে উদ্ভিদক ৰখা হয় 7 কম পোহৰত ফেনৰ তলত পলিথিন মোনাৰে ঢাকি থলে তো শুদ্ধটো হৈ যাব ফেনৰ তলত এতিয়া 4 চোৱা 4 দিছে উদ্ভিদ বা প্ৰাণীৰ উপাদানসমূহৰ পৰিবহনৰ কিয় প্ৰয়োজন ব্যাখ্যা কৰা উত্তৰত লিখিবা উদ্ভিদ বা প্ৰাণীৰ উপাদানসমূহৰ পৰিবহনৰ প্ৰয়োজন কাৰণ জীৱৰ প্ৰয়োজনীয় পানী আৰু খাদ্যসমূহ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন কৰিব লগা হয় 2 শৰীৰত সৃষ্টি হোৱা অপ্ৰয়োজনীয় দ্ৰব্যসমূহ বৰ্জনৰ বাবে নিৰ্দিষ্ট অংগলৈ পৰিবহন কৰিব লগা হয় ঠিক আছে আমি খোৱা পানী আৰু খাদ্য এইবোৰ কি হয় এইবোৰত বিভিন্ন ধৰণৰ পৰিপোষক মিহলি হৈ থাকে এই পৰিপোষকবিলাক যদি আমাৰ শৰীৰৰ বিভিন্ন অংগলৈকে নাযায় তেতিয়াহ'লে আমাৰ শৰীৰে কেনেকৈ কাম কৰিব হয়নে সেই কাৰণে আমি খোৱা খাদ্য আৰু পানী আমাৰ শৰীৰৰ বিভিন্ন অংগলৈ যাব লাগে নেক্সট আছে শৰীৰত সৃষ্টি হোৱা অপ্ৰয়োজনীয় দ্ৰব্যসমূহ বৰ্জনৰ বাবে নিৰ্দিষ্ট অংগলৈ পৰিবহন কৰিব লগা হয় আমাৰ শৰীৰত যিবিলাক
অপ্ৰয়োজনীয় দ্ৰব্য হেৰি হয় সৃষ্টি হয় সেইবিলাক কি হয় সেইবিলাক আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক হয় আৰু সেইবিলাক বৰ্জন কৰিব লগা হয় আৰু সেইবিলাক বৰ্জন কৰিবৰ কাৰণে এইবিলাকক নিৰ্দিষ্ট অংগ লৈ কি কৰিব লগা হয় পৰিৱেশন কৰিব লগা হয় ঠিক আছে নেক্সট 5 নম্বৰত দিছে যদি তেজত অনুচক্ৰিকা নাথাকে তেতিয়া কি হ'ব উত্তৰত লিখিবা তেজত থকা অনুচক্ৰিকাৰ বাবেই তেজ কমলা বান্ধে যদি তেজত অনুচক্ৰিকা নাথাকে তেজ কমলা নাবান্ধিব আৰু কটা অংশৰ পৰা তেজ ওলোৱাটো বন্ধ নহ'ব তো ইয়াত কি কৈছে চোৱা তেজত থকা অনুচক্ৰিকাৰ বাবেই অৰ্থাৎ তেজত থকা প্লেটলেটছৰ বাবেই কি হয় তেজ কমলা বান্ধে ঠিক আছে তেজ কমলা মানে হৈছে তেজৰ এটা ডাঠ ৰঙা ৰঙৰ এটা তৰপ যিটোৱে কটা অংশৰ পৰা তেজ ওলোৱাটো বন্ধ কৰি ৰাখে ঠিক আছে তেজত যদি অনুচক্ৰিকা নাথাকে তেতিয়াহ'লে তেজ কমলা নাবান্ধিব আৰু তেজ কমলা নাবান্ধিলে কটা অংশৰ পৰা তেজ ওলাই থাকিব যাৰ কাৰণে বেছি তেজ ওলাই যোৱাৰ ফলত মৃত্যু হ'ব পাৰে ঠিক আছে সেইকাৰণে অনুচক্ৰিকা তেজৰ এটা গুৰুত্বপূৰ্ণ উপাদান এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰত দিছে পত্ৰৰন্ধ্ৰ কি পত্ৰৰন্ধ্ৰৰ দুটা কাম উল্লেখ কৰা উত্তৰত লিখিবা গছৰ পাতত থকা সৰু সৰু ছিদ্ৰবোৰক পত্ৰৰন্ধ্ৰ বোলে ঠিক আছে পত্ৰ হৈছে পাত আৰু ৰন্ধ্ৰ হৈছে ছিদ্ৰ ঠিক আছে গছৰ পাতত থকা সৰু সৰু ছিদ্ৰবিলাকক কি বুলি কোৱা হয় পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় নেক্সট লিখিবা পত্ৰৰন্ধ্ৰৰ দুটা কাম 1 পত্ৰৰন্ধ্ৰই বায়ুমণ্ডলৰ লগত গেছ বিনিময় কৰে সালোক সংশ্লেষণৰ সময়ত পত্ৰৰন্ধ্ৰৰ অৰ্থাৎ পাতত থকা সৰু সৰু ছিদ্ৰৰ মাজেৰে পাতত কাৰ্বন ডাই অক্সাইড গেছ সোমায় আৰু অক্সিজেন গেছ কি হয় পাতৰ পৰা বাহিৰলৈ ওলাই যায় বায়ুমণ্ডললৈ ওলাই যায় ঠিক আছে সেইকাৰণে কৈছে যে পত্ৰৰন্ধ্ৰই বায়ুমণ্ডলৰ লগত গেছ বিনিময় কৰে গেছ বিনিময়ত কি গেছে অংশগ্ৰহণ কৰে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন গেছে নেক্সট উদ্ভিদৰ শিপাই শুহি লোৱা অতিৰিক্ত পানীভাগ পত্ৰৰন্ধ্ৰই বাষ্প আকাৰে বায়ুমণ্ডলত এৰি দিয়ে ঠিক আছে যাক কি বুলি কোৱা হয় যাক প্ৰচ্ছেদন বুলি কোৱা হয় প্ৰচ্ছেদনৰ বিষয়ে মই অলৰেডি তোমালোকক ক'লোৱেই ঠিক আছে এতিয়া 7 নম্বৰত চোৱা 7 নম্বৰত দিছে প্ৰচ্ছেদনে উদ্ভিদৰ প্ৰয়োজনীয় কাম কৰে নে ব্যাখ্যা কৰা উত্তৰটো লিখিবা প্ৰচ্ছেদনে উদ্ভিদৰ প্ৰয়োজনীয় কাম কৰে সেইবোৰ হ'ল 1 প্ৰচ্ছেদনে গছজোপা শীতল কৰি ৰাখে ঠিক আছে প্ৰচ্ছেদনৰ সময়ত কি হয় উদ্ভিদৰ পাতৰ পৰা পানী বাষ্প আকাৰে বায়ুমণ্ডললৈ ওলাই যায় ঠিক আছে তেতিয়া কি হয় যেতিয়া পানী বাষ্প আকাৰে বায়ুমণ্ডললৈ ওলাই যায় তেতিয়া পানীয়ে কি কৰে পানীয়ে উদ্ভিদৰ পাতৰ পৰা তাপ শোষণ কৰি লয় ঠিক আছে শোষণ কৰি বাষ্প হয় ঠিক আছে যেতিয়া পানীয়ে উদ্ভিদৰ পাতৰ পৰা আৰু উদ্ভিদৰ পৰা তাপ শোষণ কৰি বাষ্পলৈ ৰূপান্তৰিত হয় তেতিয়া কি হয় উদ্ভিদজোপা শীতল হৈ যায় নেক্সট দিছে প্ৰচ্ছেদনৰ বাবে জাইলেম নলিকাত শোষণ বলৰ সৃষ্টি হয় যিয়ে ওখ গছৰ বহু উচ্চতালৈ পানী পৰিবহণ কৰিব পাৰে ঠিক আছে প্ৰচ্ছেদনৰ সময়ত কি হয় গছৰ পৰা পানী ওলাই যায় যেতিয়া গছৰ ওপৰৰ অংশৰ পৰা পানী ওলাই যায় তেতিয়া এটা শোষণ বলৰ সৃষ্টি হয় আৰু এই শোষণ বলৰ কাৰণেই জাইলেমে কি কৰে ওখ গছৰ বহু উচ্চতালৈ পানী পৰিবহণ কৰিব পাৰে এতিয়া 8ত চোৱা তোমালোকক 8ত দিছে তেজৰ উপাদানসমূহ কি মানে তেজত কি উপাদান থাকে উত্তৰত লিখিবা তেজৰ উপাদানসমূহ হ'ল প্লাজমা লোহিত ৰক্তকণিকা শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা ঠিক আছে তেজত প্লাজমা থাকে লোহিত ৰক্তকণিকা অৰ্থাৎ ৰেড ব্লাড চেল থাকে শ্বেত ৰক্তকণিকা অৰ্থাৎ হোৱাইট ব্লাড চেল আৰু অনুচক্ৰিকা অৰ্থাৎ প্লেটলেটছ ঠিক আছে এই উপাদানসমূহ তেজত থাকে এতিয়া 9ত চোৱা 9ত দিছে শৰীৰৰ সকলো অংশৰ বাবে তেজৰ কিয় প্ৰয়োজন উত্তৰ দি লিখিবা শৰীৰৰ সকলো অংশৰ বাবে তেজৰ প্ৰয়োজন কাৰণ তেজে হজম হোৱা খাদ্য কণাসমূহ ক্ষুদ্ৰান্তৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়ায় 2 তেজে হাঁওফাঁওৰ পৰা অক্সিজেন শৰীৰৰ কোষবোৰলৈ কঢ়িয়ায় আৰু খাদ্য কণিকাৰ জাৰণ গতি শক্তি উৎপন্ন হয় 3 তেজে শৰীৰত উৎপন্ন হোৱা অপ্ৰয়োজনীয় দ্ৰব্য যেনে কাৰ্বন ডাই অক্সাইড ইউৰিয়া আদিবোৰ দেহৰ পৰা বৰ্তন কৰায় 10ত দিছে কিহে তেজৰ ৰঙা ৰং প্ৰদান কৰে উত্তৰ হিমোগ্লোবিনে তেজৰ ৰঙা ৰং প্ৰদান কৰে আৰু এই হিমোগ্লোবিন লোহিত ৰক্তকণিকাত থাকে অৰ্থাৎ ৰেড ব্লাড চেলত থাকে ঠিক আছে নেক্সট আছে হৃদযন্ত্ৰৰ কাৰ্য বৰ্ণনা কৰা উত্তৰ হৃদযন্ত্ৰৰ কোঠাত বিশুদ্ধ আৰু অশুদ্ধ তেজ জমা হৈ থাকে বিশুদ্ধ তেজ মানে হৈছে
অক্সিজেনযুক্ত তেজ আৰু অশুদ্ধ তেজ মানে হৈছে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কাৰণ কাৰ্বন ডাই অক্সাইড আমাৰ শৰীৰৰ কাৰণে উপকাৰী নহয় অপকাৰীহে হয় ঠিক আছে আৰু অক্সিজেন আমাৰ শৰীৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কাৰণ অক্সিজেনৰ উপস্থিতিৰ বাবেহে খাদ্যৰ কণিকাবিলাকৰ জাৰণ ঘটে যাৰ ফলস্বৰূপে শক্তি উৎপন্ন হয় নেক্সট আছে হৃদযন্ত্ৰৰ স্বয়ংক্ৰিয় প্ৰসাৰণ আৰু সংকোচনৰ বাবে তাৰ পৰা বিশুদ্ধ তেজ ধমনীৰে শৰীৰৰ বিভিন্ন অংশলৈ ওলাই যায় সেইদৰে বিশুদ্ধ তেজবোৰে কাৰ্য কৰাৰ পাছত অশুদ্ধ হৈ পৰে এই তেজ শিৰাৰে আহি হৃদযন্ত্ৰৰ অন্য কোঠালিত জমা হয় তাৰ পৰা এই তেজ হাঁওফাঁওলৈ যায় আৰু তাত অক্সিজেনযুক্ত হৈ বিশুদ্ধ হয় পুনৰ এই তেজ হৃদযন্ত্ৰৰ কোঠালিলৈ ঘূৰি আহে ঠিক আছে এইদৰে তোমালোকে লিখিবা এতিয়া 12ত চোৱা তোমালোকক 12ত দিছে বৰ্জিত দ্ৰব্য দেহৰ পৰা উলিয়াই দিয়াটো কিয় প্ৰয়োজন উত্তৰত লিখিবা বৰ্জিত দ্ৰব্যবোৰ বিষাক্ত আৰু সেয়ে এইবোৰক শৰীৰৰ পৰা উলিয়াই দিয়াটো প্ৰয়োজন নেক্সট 13ত দিছে মানুহৰ ৰেচন তন্ত্ৰৰ এখন ছবি আঁকা আৰু তাৰ বিভিন্ন অংশসমূহ চিনাক্ত কৰা তো উত্তৰ দি ছবিটো এইদৰে লিখিবা মই অলপ সৰু কৰি আছোঁ যাতে স্ক্ৰীনত ধুনীয়াকৈ ভিজিবল হয় চোৱা উত্তৰ দি এইদৰে লিখিবা এইটো তোমালোকৰ কিতাপতো দিয়া আছে এইটো চিত্ৰ এই দুটা হৈছে বৃক্ক অৰ্থাৎ কিডনি আৰু এই নলিকা দুটা হৈছে মূত্ৰনলী ঠিক আছে নেক্সট এইটো হৈছে কি মূত্ৰাশয় আৰু এইটো হৈছে মূত্ৰপথ আৰু এই শেষৰ যিটো অংগ এইখিনি হৈছে প্ৰস্ৰাৱদ্বাৰ ঠিক আছে এইদৰে তোমালোকে লিখিবা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো কেনে লাগিছিল তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিবা আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা